নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ কাৰণে সেকশন 2 সোশ্যাল সায়েন্স ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ ভূগোল খণ্ড ইয়াত অধ্যায় 1 সৌৰজগতত আমাৰ পৃথিৱী মানে সোলাৰ সিস্টেম, অধ্যায় 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি, অধ্যায় 3 পৃথিৱীৰ গতি, লগতে উক্ত অধ্যায়কেইটাৰ পৰা ডিএলএডৰ পৰীক্ষাত পূৰ্বতে অহা 8টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। এটো হৈছে প্ৰথম ক্লাছ। ইয়াৰ পৰৱৰ্তী সময়ত সমাজ বিজ্ঞানৰ যিখিনি সিলেবাছত আছে গোটেইখিনি আলোচনা কৰিম। গতিকে এতিয়া আগবাঢ়িছো অধ্যায় 1 সৌৰজগতত আমাৰ পৃথিৱী। এসময়ৰ মানুহে পৃথিৱীখন স্থিৰ বুলি ভাবিছিল। 1514 খ্ৰীষ্টাব্দত কোপাৰ্নিকাছ নামৰ জ্যোতিৰ্বিজ্ঞানীগৰাকীয়ে পোনপ্ৰথমে কৈছিল যে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আকাশখনে আমাক এখন ছাতিৰ নিচিনাকৈ ঢাকি ৰখা যেন লাগে, যদিও আচলতে আকাশ বুলি একোৱে নাই। আমি ওপৰলৈ চালে যি দেখো আচলতে সিয়ে হৈছে আকাশ। এই শূন্যতেই জোন, বেলি, তৰা আদি সকলোবোৰ উপঙি আছে বা ভাহি আছে। আমি বাস কৰা এই পৃথিৱীখনো এই আকাশখনতে উপঙি বা ভাহি আছে। তাৰপিছত আমি যদি মুকলি পথাৰ আদিৰ সন্মুখত ৰৈ আকাশৰ ফালে চাওঁ, তেতিয়া আমি দেখা পাম পথাৰখনৰ আনটো মূৰত আকাশখনে চুই থকা যেন লাগে, কিন্তু আচলতে এয়া সম্ভৱ নহয়। আমাৰ পৃথিৱীখন ঘূৰণীয়া বাবেহে আমাৰ এনে অনুভৱ হয়। পৃথিৱীৰ পৃষ্ঠৰ পৰা দিনৰ আকাশ আৰু ৰাতিৰ আকাশ দেখিবলৈ একে নহয়। সূৰ্যটোৱে দিনৰ আকাশখন পোহৰাই ৰাখে। ডাৱৰ কম থাকিলে দিনৰ আকাশখন নীলা দেখা পোৱা যায়। সেইবাবে কি আমাৰ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে সূৰ্যৰ পোহৰৰ 7টা ৰঙৰ যি সমষ্টি আছে, এই সমষ্টিৰ বাবেহে নীলা দেখা পোৱা যায়। তাৰপিছত এতিয়া আহিছো সৌৰজগত মানে সোলাৰ সিস্টেম। সূৰ্য আৰু ইয়াৰ 8টা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহ, নক্ষত্ৰ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জবোৰৰ পৰিয়ালটোকে সৌৰজগত বোলে। সৌৰজগতৰ গ্ৰহ হৈছে 8টা, যেনে বুধ, শুক্ৰ, পৃথিৱী। আপোনালোকে যিবোৰে ইংৰাজী মাধ্যমত পৰীক্ষা দিব তেওঁলোকৰ সুবিধা হ'ব, কিয়নো ইয়াত কিছুমান ইংলিছ ৱৰ্ড মানে টাৰ্মছ ব্যৱহাৰ কৰিছো। তাৰপিছত মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। এতিয়া আহিছো সৌৰজগতৰ গ্ৰহবোৰৰ বিশেষত্ব বা বৈশিষ্ট্য। 1 নম্বৰ বুধ। বুধ হৈছে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। ই সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। ই সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 88 দিন সময় লয়। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। তাৰপিছত শুক্ৰ। সূৰ্যৰ দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ হৈছে সৌৰজগতৰ দ্বিতীয় গ্ৰহ। শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। এই গ্ৰহটোহে কেৱল পূবৰ পৰা পশ্চিমলৈ ঘূৰে। আকাৰ আৰু আকৃতিৰ ক্ষেত্ৰত পৃথিৱী গ্ৰহৰ লগত একে মিল থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। লগতে ইয়াক পুৱতি ভটা-তৰা আৰু সাজ ভটা-তৰা বা সাজলি ভটা-তৰা বুলিও কোৱা হয়। তাৰপিছত
পৃথিৱী সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত পৃথিৱীৰ স্থান হৈছে তৃতীয়, মানে 3 নম্বৰত। পৃথিৱী গ্ৰহৰ চাৰিওফালে 2/3 পৃষ্ঠ পানীৰে আৱৰি আছে, সেইবাবে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। পৃথিৱীৰ বয়স হৈছে 4,500 নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 45 পৰা 47 মিনিট সময় লয়। পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা হৈছে মাত্ৰ এটা। তাৰপিছত মংগল। মংগল হৈছে সৌৰজগতৰ মানে সূৰ্যৰ চতুৰ্থ স্থানত থকা গ্ৰহ। ইয়াক ৰঙা গ্ৰহ বুলি কোৱা হয়। বহুত বাৰ প্ৰশ্ন আহিছে। ইয়াৰ উপগ্ৰহ হৈছে 2টা, আগতে আছিল এটা। সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত মংগল গ্ৰহৰ স্থান হৈছে চতুৰ্থ। এতিয়া আহিছো বৃহস্পতি। বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম অৰ্থাৎ ডাঙৰ গ্ৰহ, সেইবাবে ইয়াক আকাশত আমি খালী চকুৰে দেখা পাওঁ। ইয়াৰ উপগ্ৰহৰ সংখ্যা হৈছে 57টা। তাৰপিছত 6 নম্বৰ শনি। সূৰ্যৰ পৰা দূৰত্ব হিচাপে 6ষ্ঠ স্থানত থকা শনি হৈছে সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে 53টা। ইউৰেনাছ 7 নম্বৰ। ইউৰেনাছ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে 27টা। নেপচুন। নেপচুন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হৈছে 14টা। ইয়াত টকা দিছো। বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ গাত আঙুঠি আছে যদিও শনি গ্ৰহৰহে আঙুঠিৰ সৌন্দৰ্য হৈছে সৰ্বাধিক। তাৰপিছত টকা। প্লুটক বৰ্তমান গ্ৰহ বুলি ধৰা নহয়। 2006 চনলৈকে প্লুটক নৱম গ্ৰহ হিচাপে জনা গৈছিল বা ধৰা হৈছিল, কিন্তু 2006 চনৰ আগষ্ট মাহৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰই প্লুটক নৱম গ্ৰহৰ পৰিৱৰ্তে এক বাওনা গ্ৰহ বুলিহে কৈছে। তাৰপিছত এতিয়া আহিছো সূৰ্য। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা উজ্জ্বল নক্ষত্ৰ। ই হৈছে অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ হৈছে 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স হৈছে আনুমানিক 500 কোটি বছৰ। সূৰ্য হৈছে সকলো শক্তিৰ মূল উৎস। ইয়াৰ ফলত কি হয়? পৃথিৱী গ্ৰহত দিন হয়, ৰাতি হয়, ঋতু পৰিৱৰ্তন হয়, বতৰৰ পৰিৱৰ্তন হয়, বৰষুণ হয় ইত্যাদি। তাৰপিছত চন্দ্ৰ। চন্দ্ৰ হৈছে এটা উপগ্ৰহ। চন্দ্ৰৰ কোনো নিজা পোহৰ নাই। ই হৈছে এনে এক উপগ্ৰহ যি পৃথিৱীৰ চাৰিওফালে ঘূৰে। তৰা। তৰাবোৰ হৈছে গ্ৰহ। গ্ৰহৰ নিজা পোহৰ নাই, সেইবাবে তৰাৰো কোনো নিজা পোহৰ নাই, কিয়নো তৰা হৈছে গ্ৰহ, গ্ৰহৰ নিজা পোহৰ নাই। আমাৰ পৃথিৱীখনৰ এটা গ্ৰহ। সূৰ্যৰ পৰা লাভ কৰা পোহৰেৰেহে এই পৃথিৱীবোৰক মানে কি গ্ৰহবোৰক পোহৰাই তোলে। মানে পৃথিৱীৰ লগতে তৰা, চন্দ্ৰ যিমান আছে গ্ৰহ উপগ্ৰহ, যিহেতু নিজা পোহৰ নাই, কেৱল সূৰ্যহে পোহৰাই তোলে। তাৰপিছত উপগ্ৰহ, ছেটেলাইট। আমি আকাশত দেখা পোৱা চন্দ্ৰটো হৈছে পৃথিৱীৰ এটা উপগ্ৰহ। উপগ্ৰহবোৰৰ নিজা পোহৰ আৰু তাপ নাই। পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰটো হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। অলপ আগতে কৈছোৱে এইটো চন্দ্ৰ, তাৰপিছত উপগ্ৰহ। নক্ষত্ৰ মণ্ডল। আকাশত কোনো কোনো অংশত তৰা থোপ বান্ধি থকা দেখা যায়। এনেকুৱা তৰাৰ থোপক নক্ষত্ৰ মণ্ডল বুলি কোৱা হয়। ধূমকেতু বা নিজাল তৰা। ধূমকেতুবোৰে সৌৰজগতৰ চাৰিওফালে ঘূৰি ফুৰে। ধূমকেতুৰ আন এটা নাম হৈছে নিজাল তৰা। ই উজ্জ্বল বাষ্পৰ দ্বাৰা গঠিত এটা বিখ্যাত
ধূমকেতু হল হেলিৰ ধূমকেতু। ইয়াক ৭৫ বছৰৰ মূৰে মূৰে আকাশত দেখিবলৈ পোৱা যায়। সুধি দিব পাৰে বিখ্যাত ধূমকেতুৰ নাম কি? হেলিৰ ধূমকেতু। এতিয়া আছে উল্কা বা পপীয়া তৰা। কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি অহা দেখা যায় আৰু হঠাৎ ই নাইকিয়া হৈ যায় আৰু কেতিয়াবা মাটিত পৰা দেখা যায়। ইয়াকে উল্কা বা পপীয়া তৰা বুলি কোৱা হয়। উল্কা মানে হৈছে উল্কাৰ আন এটা নাম হৈছে পপীয়া তৰা। পপীয়া তৰা তললৈ খহি পৰে। আপোনালোকে কেতিয়াবা চাইছেনে? পূৰ্ণিমা। কাছিজন যেতিয়া সম্পূৰ্ণ গোলাকাৰ ৰূপ লাভ কৰে তেন্তে তাক পূৰ্ণিমা বুলি কোৱা হয়। পূৰ্ণিমাৰ সময়ত ভাৰতত বিভিন্ন উৎসৱ পালন কৰা হয়, যেনে ৰাস, ফাকুৱা, লক্ষ্মী পূজা, মহোহো ইত্যাদি। অমাৱস্যা। পূৰ্ণিমাৰ পাছত জনৰ পোহৰ ক্ৰমে কমি কমি এদিন একেবাৰে নোহোৱা হৈ যায়, মানে নাইকিয়া হৈ যায়। ইয়াকে আউসী অথবা অমাৱস্যা বুলি কোৱা হয়। অমাৱস্যাৰ সময়ত দেৱালী মানে দীপাৱলী, কালী পূজা আৰু শিৱৰাত্ৰিৰ উৎসৱ উদযাপন কৰা হয়। ইয়াত যিটো আউসী, আমাৰ জয়ন্ত হাজৰিকাদেৱৰ এটি গীত আছে, মোৰ আউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই, এইটো মনত পৰি গ'ল। ভাৰতৰ মানৱ নিৰ্মিত বা কৃত্ৰিম উপগ্ৰহ হিউমেন মেড স্যাটেলাইট। মহাকাশযান এখনে যেতিয়া মহাকাশত বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই লৈ যায় আৰু পৃথিৱী বা আকাশী কক্ষপথৰ চাৰিওফালে ঘূৰি থাকে তেন্তে তাক কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয়। বিশ্বব্ৰহ্মাণ্ডৰ ঘটনাৰাজি, এই ঘটনাৰাজিৰ সত্যতা প্ৰমাণ কৰিবলৈ মহাকাশলৈ কিছুমান কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হয়। ভাৰতবৰ্ষই বৰ্তমানলৈ মহাকাশলৈ প্ৰেৰণ কৰা কেইখনমান কৃত্ৰিম উপগ্ৰহ হৈছে ইনসাট, IRS, এডুসেট, আৰ্যভট্ট, তাৰপিছত চন্দ্ৰায়ন বা চন্দ্ৰযান 1, 2, 3 ইত্যাদি। ইয়াৰ পিছত আহি আছে চন্দ্ৰায়ন বা চন্দ্ৰযান। 1609 চনত গেলিলিও গেলিলিয়ে দূৰবীনেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল। তেওঁ দূৰবীক্ষণ যন্ত্ৰ অৰ্থাৎ টেলিস্কোপ আৱিষ্কাৰ কৰিছিল। এই প্ৰশ্নটো আহিছিল। নীল আৰ্মষ্ট্ৰঙে 1669 চনৰ 20 জুলাই তাৰিখে প্ৰথমবাৰৰ বাবে এপল 11 মহাকাশযানেৰে গৈ চন্দ্ৰত পদাৰ্পণ কৰিছিল বা ভৰি দিছিল। আমি সৰুৰ পৰা পাই আহিছো। তাৰপিছত এতিয়া আহিছো চন্দ্ৰায়ন অথবা চন্দ্ৰযান 1, 2008। 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতীয় মহাকাশৰ দ্বাৰা উৎক্ষেপণ কৰা চন্দ্ৰায়ন 1 আছিল ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান। এই মানৱবিহীন মহাকাশযানখন দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। এই মহাকাশযানখনে কঢ়িয়াই নিছিল 11টা বৈজ্ঞানিক যন্ত্ৰ, য'ত আছিল ইম্পেক্ট প্ৰব, আৰু ইয়াৰ প্ৰধান উদ্দেশ্য আছিল চন্দ্ৰৰ পৃষ্ঠভাগত উচ্চ ৰিজলিউশ্যন ৰিমোট সেন্সিং পৰিচালনা কৰা। চন্দ্ৰায়ন বা চন্দ্ৰযান একে চন্দ্ৰপৃষ্ঠত পানীৰ অণু থকাৰ প্ৰমাণ কৰি এক উল্লেখযোগ্য আৱিষ্কাৰ কৰিছিল গোটেই পৃথিৱীত, মানে সমগ্ৰ পৃথিৱীত আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়া আহিছো চন্দ্ৰযান বা চন্দ্ৰায়ন 2, 2019। 2019 চনৰ 22 জুলাই তাৰিখে উৎক্ষেপণ কৰা চন্দ্ৰায়ন বা চন্দ্ৰযান আছিল ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান। চন্দ্ৰায়ন 2ৰ যি ডিজাইন, এই ডিজাইন আছিল 3টা উপাদানেৰে গঠিত, যেনে অৰবিটাৰ, বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰ। ইয়াৰ প্ৰধান লক্ষ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চল অধ্যয়ন কৰি চন্দ্ৰৰ ভূ প্ৰকৃতি, খনিজ বিজ্ঞান আৰু বায়ুমণ্ডলৰ
ওপৰত বিশদ গৱেষণা মানে ৰিচাৰ্চ কৰা। আগতো আছিল পানীৰ অণু, তাৰপিছত ইয়াত বেলেগ মানে চন্দ্ৰায়নৰ লক্ষ্য বেলেগ বেলেগ হয়। এতিয়া আহিছো চন্দ্ৰায়ন 3 অথবা চন্দ্ৰযান 3 2023। শেহতীয়াভাৱে অন্ধ্ৰপ্ৰদেশৰ নেল্লেৰৰ শ্ৰীহৰিকোটা সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা 2023 চনৰ 14 জুলাই তাৰিখে উৎক্ষেপণ কৰা চন্দ্ৰায়ন 3 আছিল ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান। 2019 চনৰ এই চন্দ্ৰায়ন যি 2 আছিল এই 2 উৎক্ষেপণ কৰা ৰভাৰৰ দৰে চন্দ্ৰায়ন মানে চন্দ্ৰযান 3 মিছনটোত বিক্ৰম নামৰ এখন লুনাৰ লেণ্ডাৰে আৰু প্ৰজ্ঞান নামৰ এখন লুনাৰ ৰভাৰেৰে গঠিত কৰা হৈছিল। 5 আগষ্টত মহাকাশযানখন চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰে আৰু 23 আগষ্টত 6:04 লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত নামি যায়। চন্দ্ৰায়ন 3 মহাকাশযানখনে চন্দ্ৰত অৱতৰণ কৰোঁতে মুঠ সময় লৈছিল 40 দিন। এই প্ৰশ্নটো ডিএলএডত আহিছিল যোৱাবাৰ। যাৰ ফলত ভাৰত কি হৈছে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। পৃথিৱীৰ বাকী আৰু 3খন দেশ আছে যেনে আমেৰিকা, ৰাছিয়া আৰু চীন। তাৰপিছত ভাৰত হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত প্ৰথমবাৰৰ বাবে অৱতৰণ কৰা দেশ। প্ৰজ্ঞানে চন্দ্ৰৰ পৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ পৰা 100 মিটাৰৰো অধিক দূৰত্ব কি কৰিছিল অতিক্ৰম কৰিছিল। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চন্দ্ৰায়ন মানে চন্দ্ৰযান 3 অৱতৰণক এই যি 3 অৱতৰণ স্থান এই স্থানক শিৱ শক্তি বুলি নামকৰণ কৰিছিল। বহুত গুৰুত্বপূৰ্ণ হয়, সুধি দিব পাৰে কোনে শিৱ শক্তি বুলি কি কৰিছিল নামকৰণ কৰিছিল। চন্দ্ৰযান 3 আছিল 3টা মূল উপাদানেৰে গঠিত যেনে ক নম্বৰ প্ৰপালচন মডিউল, খ নম্বৰ লেণ্ডাৰ আৰু গ নম্বৰ ৰভাৰ। চন্দ্ৰযান 3 এটা প্ৰধান লক্ষ্য আছিল পানীৰ সন্ধান কৰা। এতিয়া আহিছো অধ্যায় 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি যেনে গোলক। পৃথিৱীৰ আকৃতি ঘূৰণীয়া বুলি কোৱা হয় যদিও ই ঘূৰণীয়া নহয়, ইয়াক বৃত্তৰ লগত তুলনা কৰা হয়। পৃথিৱীৰ আকৃতি ধাৰণা ল'বৰ কাৰণে গোলক ব্যৱহাৰ কৰা হয়। এতিয়া আহিছো পৃথিৱীৰ মেৰুদণ্ড। পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। তাৰপিছত উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। পৃথিৱীৰ মেৰুদণ্ডৰ ডালৰ ওপৰৰ ফালে থকা শীৰ্ষবিন্দুটোক উত্তৰ মেৰু বুলি কোৱা হয় আৰু দক্ষিণ মেৰু। পৃথিৱীৰ মেৰুদণ্ডৰ ডালৰ তলৰ ফালে থকা শীৰ্ষবিন্দুটোক দক্ষিণ মেৰু বুলি কোৱা হয়। এতিয়া আহিছো বিষুৱ ৰেখা। পৃথিৱীৰ উপৰিভাগত সমাজেৰে সমান দূৰত্বত পোৱাপছন্দ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুভাগ কৰিছে। বিষুৱ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। এতিয়া আহিছো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। আমাৰ যি মেৰু অঞ্চল আছে বিষুৱ ৰেখাৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয়। ইয়াত যিখিনি ইংলিছ ৱাৰ্ড আছে মই উচ্চাৰণ কৰা নাই, আপোনালোকে যিখিনি মানে ষ্টুডেণ্টে ইংৰাজী মাধ্যমত তেওঁলোকৰ সুবিধা হ'ব। তাৰপিছত অক্ষৰেখা। বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয়, অক্ষাংশ। প্ৰতিডাল অক্ষৰেখা মানক
এই অক্ষৰেখাৰ মানক বা জোখক অক্ষাংশ বুলি কোৱা হয়। উত্তৰ অক্ষাংশ আৰু দক্ষিণ অক্ষাংশ। বিষুৱৰ পৰা উত্তৰে থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণে থকা অক্ষৰেখাসমূহৰ মান বা জোখক দক্ষিণ অক্ষাংশ বুলি কোৱা হয়। তাৰপিছত সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ উপৰিভাগক তিনিটা তাপমণ্ডলত বিভক্ত কৰা হৈছে, যেনে গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। এতিয়া আহিছোঁ দ্ৰাঘিমা ৰেখা। কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰাৰ বাবে অক্ষৰেখাৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। এতিয়া আহিছোঁ মুখ্য দ্ৰাঘিমা ৰেখা। লণ্ডন চহৰৰ কাষৰ গ্ৰীনিচ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0°C। তাৰপিছত কিছুমান গুৰুত্বপূৰ্ণ অক্ষৰেখাৰ অৱস্থান, যেনে 1 নম্বৰ কৰ্কটক্ৰান্তি। বিষুৱৰ পৰা 23½ উত্তৰ অক্ষাংশত কৰ্কটক্ৰান্তি বৃত্ত অৱস্থিত। কৰ্কটক্ৰান্তি ৰেখাই ভাৰতবৰ্ষৰ মানে আমাৰ দেশৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, যেনে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। আপোনালোকে মানচিত্ৰ মানে মেপত চাবচোন, ঘৰত যদি আছে, মানে কি মেপখনৰ মাজেৰে চাব, এই গোটেই মানে 8খন ৰাজ্য সমানে এটা দেখা হৈছে। তাৰপিছত আৰু এই প্ৰশ্নটো চিটেটত আহে, চিটেট পৰীক্ষাৰ পেপাৰটোত আহি থাকে। এতিয়া আহিছোঁ মকৰক্ৰান্তি। বিষুৱৰ পৰা 23½ ডিগ্ৰী দক্ষিণ অক্ষাংশত মকৰক্ৰান্তি বৃত্ত অৱস্থিত। তাৰপিছত 3 নম্বৰ সমৰু বৃত্ত। বিষুৱৰ পৰা 66½ ডিগ্ৰী উত্তৰ অক্ষাংশত সমৰু বৃত্ত অৱস্থিত। তাৰপিছত সমৰু বৃত্ত বিষুৱৰ পৰা 66½ ডিগ্ৰী দক্ষিণ অক্ষাংশত সমৰু বৃত্ত অৱস্থিত। তাৰপিছত এতিয়া আহিছোঁ অধ্যায় 3 পৃথিৱীৰ গতি, মোশন অফ দ্য আৰ্থ। সৌৰজগতৰ গ্ৰহ হিচাপে আমি বাস কৰা পৃথিৱীখন হৈছে এটা গ্ৰহ। ই সদায় গতিশীল। আমাৰ পৃথিৱীখন দুই ধৰণে গতি কৰি থাকে। এটা গতিৰে পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে আৰু আনটো গতিৰে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে। এনেদৰে পৃথিৱীখনে যি গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰে, তেন্তে তাক পৃথিৱীৰ গতি বুলি কোৱা হয়। এতিয়া আহিছোঁ পৃথিৱীৰ গতি হৈছে দুটা, যেনে ক নম্বৰ আৱৰ্তন বা আধুনিক গতি আৰু পাক্ষিক গতি। আমি যদি চাওঁ, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আধুনিক গতি বুলি কোৱা হয়। পৃথিৱী এনেদৰে নিজ মেৰুদণ্ডৰ ওপৰত সম্পূৰ্ণ এপাক ঘূৰাতে 24 ঘণ্টা সময় লয়। পৃথিৱীৰ গতিৰ এই নিৰ্দিষ্ট সময়ছোৱাক এদিন ধৰা হয় বাবে এই গতিক দৈনিক গতি বুলিও কোৱা হয়, মানে এদিন ধৰা হয়। আইনী গতিৰ ফলত দিন ৰাতি হয়। সুধি দিব পাৰে কি গতিৰ ফলত দিন ৰাতি হয়। আইনী গতি নহ'লে পৃথিৱীখনৰ এটা ফাল দিন আৰু আনটো ফাল ৰাতি হৈ থাকিলেহেঁতেন। পৃথিৱীখনৰ দিন আৰু ৰাতি অংশ, এই অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগত বিভক্ত কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বুলি কোৱা হয়। পৃথিৱীৰ গতি, এই পৃথিৱীৰ গতিৰ আৰু এটা ভাগ আছে, যেনে পৰিভ্ৰমণ বা বাৰ্ষিক গতি। পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰে। এই পথটো হৈছে উপবৃত্তাকাৰ। পৃথিৱীখনে এনেদৰে নিজ কক্ষপথেৰে
সূৰ্য চাৰিওফালে ঘূৰা গতি, এই যি গতি, এই গতিকে পৰিভ্ৰমণ বা বাৰ্ষিক গতি বুলি কোৱা হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা উপবৃত্তাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বুলি কোৱা হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে অনবৰতে ইয়াৰ কক্ষতলৰ লগত 66.5 ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে। কেনেকৈ থাকে? হেলনীয়া হৈ। কিমান ডিগ্ৰী? 66.5 ডিগ্ৰী। পৃথিৱীখনে এনেদৰে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন 6 ঘণ্টা সময় লয়। তাৰপিছত এতিয়া আহিছো অধিবৰ্ষ মানে লিপ ইয়াৰ। পৃথিৱী সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 সমস্ত 4/1 দিন লাগে। গতিকে 365 দিনত এবছৰ হয় আৰু 4/1 অংশক 4 বছৰৰ মূৰে মূৰে 4/1 ইনটু 4 ইয়াত কাটাকাটি কৰিলে কি হয়? 1 হয়। এদিন কৰি যোগ কৰি সেই বছৰটোত 365 দিনীয়া বুলি ধৰা হয়। এই চতুৰ্থতম বছৰটোক অধিবৰ্ষ বা লিপ ইয়াৰ বুলি কোৱা হয়। আপোনালোকে যি এই যীশু খ্ৰীষ্টৰ জন্মৰ আগত জন্মৰ পিছত 2000 চন লিপ ইয়াৰ হয় না নহয়, 2020, 2016 এনেকুৱা প্ৰশ্ন আহে। মানে 4ৰে ভাগ কৰিলে যদি ভাগ শেষ নাথাকে তেন্তে তাক লিপ ইয়াৰ বুলি কোৱা হয়। এতিয়া আহিছো অপসূৰ। 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়, মানে 152 নিযুত কিলোমিটাৰ হয়। এই দূৰত্বটোক অপসূৰ বুলি কোৱা হয়। এতিয়া আহিছো অনুসূৰ। 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব আটাইতকৈ কম হয়। তাত কি আছিল? আটাইতকৈ বেছি হয়, ইয়াত আছে আটাইতকৈ কম হয়, অৰ্থাৎ 147.5 নিযুত কিলোমিটাৰ দূৰত্ব হয়। এই দূৰত্বটোক অনুসূৰ বুলি কোৱা হয়। তাৰপিছত কৰ্কট সংক্ৰান্তি। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াকৈ পৰে। কেনেদৰে পৰে? 21 জুন তাৰিখে পোনপটীয়াকৈ পৰে। এই প্ৰশ্নটো আহিছিল আৰু এই অৱস্থাটোকে কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। সেইদিনা মানে 21 জুনৰ দিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰত দিন আটাইতকৈ দীঘল কি হয়? আটাইতকৈ দীঘল এই প্ৰশ্নটো আহিছিল আৰু ৰাতি আটাইতকৈ কি হয়? আটাইতকৈ চুটি হোৱা দেখা যায়। এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়। আমাৰ যি মেৰু অঞ্চল আছে, উত্তৰ মেৰু দক্ষিণ মেৰু, তাত। তাৰপিছত মকৰ সংক্ৰান্তি। পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰ তাৰিখে সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। কেনেকৈ পৰে? লম্বভাৱে। এই প্ৰশ্নটো আহিছিল কিমান তাৰিখে? 22 ডিচেম্বৰ তাৰিখে। কেনেকৈ? লম্বভাৱে। ইয়াকে মকৰ সংক্ৰান্তি বুলি কোৱা হয়। এই মকৰ ক্ৰান্তিত মকৰ ক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। এই মকৰ ক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত দিন দীঘল হয়। কি হয়? দিন দীঘল হয় আৰু ৰাতি চুটি হয়। আনহাতে উত্তৰ গোলাৰ্ধত ৰাতি দীঘল আৰু দিন চুটি হয়। তাৰপিছত জলবিষুৱ। পৃথিৱীয়ে ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱৰ লম্বভাৱে পৰে। মানে 23 ছেপ্টেম্বৰৰ দিনা পুনৰবাৰ সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত কি কৰে? লম্বভাৱে পৰে। এই দিনাখন গোটেই ধৰা পৃষ্ঠত দিন ৰাতি সমান হয়। ইয়াকে জলবিষুৱ বুলি কোৱা হয়। এতিয়া আহিছো মহাবিষুৱ। পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। এই সময়ত দুই গোলাৰ্ধত মানে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে।
এই দিনটোত সমগ্ৰ ধৰা পিছত দিন আৰু ৰাতি সমান হয় আৰু ইয়াকে মহাবিষুৱ বুলি কোৱা হয়। কেৱল তাৰিখ মনত ৰাখি হ'ল 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। তাৰপিছত এতিয়া আহিছো ইয়াৰ পেৰেগ্ৰামত মানে প্ৰিভিয়াছ কুৱেশ্যন যিখিনি আহিছিল আপোনালোকে উত্তৰখিনি দিবলৈ চেষ্টা কৰিব। ৰঙা গ্ৰহ বুলি কাক কোৱা হয়? ডিএলএডত আহিছিল 2017 চনত। ক নম্বৰ মংগল, খ নম্বৰ বুধ, ক নম্বৰ বৃহস্পতি আৰু খ নম্বৰ শুক্ৰ। মানে বাৰ চিৰিয়েলি আছে মংগল, বুধ, বৃহস্পতি আৰু শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মংগল গ্ৰহ। মই তিনিটামান উত্তৰ নিদিওঁ, আপোনালোকে কমেণ্ট বক্সত জনাব। 2 নম্বৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? ক নম্বৰ এই প্ৰশ্নটো আহিছিল ডিএলএড পেড এক্সাম 2021ত। মংগল, বুধ, বৃহস্পতি আৰু শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সকলোৱে জানে বৃহস্পতি, মানে বৃহস্পতিবাৰ আমি যে কওঁ, মানে মনত ৰখা সহজ। তাৰপিছত সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত পৃথিৱীৰ স্থান কিমান? ডিএলএড এক্সাম 2021 আহিছিল। তৃতীয়, প্ৰথম, চতুৰ্থ আৰু দ্বিতীয়। ইয়াৰ শুদ্ধ উত্তৰ কি? আমাৰ পৃথিৱীৰ স্থান হৈছে তৃতীয়। তাৰপিছত সূৰ্য ৰশ্মি কোন তাৰিখে বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে? এই উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। 2020ত আহিছিল 21 মাৰ্চ, 21 জুন, 22 ডিচেম্বৰ আৰু 23 ছেপ্টেম্বৰ। অলপ আগতে কৈছিলো আৰু হাইলাইট কৰি দিছিলো, আপোনালোকে উত্তৰখিনি কমেণ্ট বক্সত জনাব। তাৰপিছত পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডালৰ নাম কি? ডিএলএড প্ৰিলিমিনাৰী টেষ্ট 2024ত আহিছিল। বিষুৱ ৰেখা, মুখ্য দ্ৰাঘিমা ৰেখা, অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা। তাৰপিছত উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘলীয়া দিন কোনটো? ডিএলএড প্ৰিলিমিনাৰী টেষ্ট 2021ত আহিছিল। 23 ছেপ্টেম্বৰ, 21 জুন, 21 মাৰ্চ, 22 ডিচেম্বৰ। তাৰপিছত দূৰবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 2022ত আহিছিল। থমাছ আলভা এডিসন, যি বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল, কলা আছিল। গেলিলিও গেলিলিয়ে, এলবাৰ্ট আইনষ্টাইনে আৰু আইজাক নিউটনে। উত্তৰখিনি জনাব কমেণ্ট কৰি। এতিয়া আহিছো চন্দ্ৰায়ন 3 মানে চন্দ্ৰযান 3 মহাকাশযানখনে চন্দ্ৰৰ কক্ষপথত সফলতাৰে অৱতৰণ কৰোঁতে কিমান দিন সময় লৈছিল? এই উত্তৰটো দিছো। এই প্ৰশ্নটো আহিছিল 2024 চনৰে, মানে শেহতীয়াভাৱে আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 40 দিন। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়। আশা কৰো ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাব। যদি ভিডিঅ'টি চাই উপকৃত হোৱা যেন অনুভৱ কৰিছে, মানে তেতিয়া আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। গতিকে শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম। জয় অসম।